অৰুণোদয় স্কিমৰ ওপৰত আছে বহুকেইটা গুৰুত্বপূৰ্ণ আপডেট। মুখ্যমন্ত্ৰীয়ে কেইবাটাও ঘোষণা কৰিছে। আপোনালোকে সকলোৱে হয়তো ইউটিউবত চাগে ভিডিঅ'বিলাক চাই আছে বা অন্য মাধ্যমতো চাই আছে ভিডিঅ'বিলাক। এই ভিডিঅ'টোত সেই যিসমূহ ভিডিঅ' আপোনালোকে চাইছে তেনেকুৱা ধৰণৰ নহয়। আপোনালোকে যদি ভিডিঅ'টো চাই ভালদৰে তেতিয়াহ'লে কথাখিনি বুজি পাব। বহুতে উল্টা পুল্টা কিছুমান কথা কৈ আছে, সেই গোটেই কথাবিলাক খেলিমেলি কথাবিলাক মই আপোনালোকক ধুনীয়াকৈ বুজাই দি আছোঁ। আৰু মুখ্যমন্ত্ৰীজনে কি কথা কৈছে, কোনে কোনে অৰুণোদয় পইচা নাপাব পাৰে বা অৰুণোদয় পইচা বাঢ়িব নেকি, 1250 টকাৰ পৰা 3000 টকা হ'ব নেকি, বাজেটত কেনেকুৱা ধৰণৰ ঘোষণা হ'ব পাৰে আৰু কেতিয়াৰ পৰা সঁচাকৈ অৰুণোদয় পইচা আপোনালোকে লাভ কৰিব। আগৰ যি 3 মাহ মে', জুন, জুলাই এই 3 মাহৰো অৰুণোদয় কিস্তি পাব নেকি, এই গোটেই কথাকেইটা খৰচি মাৰি কৈ আছোঁ। আৰু কোনে কোনে অৰুণোদয় পইচা নাপায় সেইটো মই কৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক ডিটেইলছত গোটেই কথাখিনি জানিবৰ বাবে। প্ৰিয় দৰ্শক, আমি মূল কথাসমূহলৈ যোৱাৰ আগতে আপুনি যদি আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে, এনেকুৱা ধৰণৰ চৰকাৰী স্কিম বা বিভিন্ন ধৰণৰ চৰকাৰী কাম কাজৰ যদি আপুনি আপডেট জানি থাকিব বিচাৰে তেতিয়াহ'লে এতিয়াই আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আমি এনেকুৱা ধৰণৰ যিসমূহ প্ৰয়োজনীয় তথ্য হয় সেই প্ৰয়োজনীয় তথ্যসমূহ আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰোঁ। আৰু ইয়াত কোনো ধৰণৰ ভিউজৰ আশাত বা এনেকুৱা কিবা মানে মন গ'ল এটা বনাই দিলোঁ তেনেকুৱা ধৰণৰ ভিডিঅ' নবনাওঁ। যিটো সত্য হয়, সত্যৰ ওপৰত প্ৰতিষ্ঠিত নিউজ হয়, সেইটোহে আমি দিবৰ কাৰণে চেষ্টা কৰোঁ। এতিয়া আমি আহিছোঁ মূল বিষয়টোৰ মাজলৈ। প্ৰথমটো কথা হ'ল যে আপোনালোকে কালি মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক লাইভযোগে অৰুণোদয় আঁচনি 1 আগষ্টৰ পৰা ঘোষণা কৰিছে বুলি কৈছে। আৰু সেইটো সকলোৱে ইতিমধ্যে গম পাইছে, সেইটো নজনাকৈ কোনো থকা নাই। সকলোৱে গম পাইছে যে 1 আগষ্টৰ পৰা মানে আগষ্ট মাহৰ পৰা অৰুণোদয় টকা দিব। কথাটো হ'ল যে অৰুণোদয় টকা দিব হয়, কিন্তু কোনসকলে অৰুণোদয় টকা পাব? যিহেতু 3 মাহ ব্ৰেক হৈ থাকিল, অৰ্থাৎ 3 মাহ মাজত বন্ধ হৈ থাকিল অৰুণোদয় পইচা। লগতে মুখ্যমন্ত্ৰীজনে এটা কিছুমান গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, সেই মন্তব্যকেইটা আপোনালোকে অকণমান চাই লওক, ঠিক আছে? মই আপোনালোকক ধুনীয়াকৈ সেই কথাকেইটা বুজাই দি আছোঁ। আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে, আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব। কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকোঁ। কোনোবা মৰা মানুহ হ'ল বাদ গ'ল, কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল। বুজি পালে ইয়াতে কথাকেইটা তেওঁ কি ক'লে যে আগষ্ট মাহৰ পৰা পুনৰ অৰুণোদয় টকা পাব। কিন্তু ইয়াতে এটা তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে আমি মাজে মাজে ক্লিনিং কৰি থাকোঁ। কোনোবা মৰা মানুহ, কোনোবা চাকৰি পালে, কোনোবাই স্বইচ্ছাই অৰুণোদয় আঁচনিখন তেওঁলোকে ল'ব নিবিচাৰে, তেনেকুৱা ধৰণৰ মানুহসকলক তেওঁলোকে কি কৰি থাকে? ক্লিনিং আৰু ৰিভিউ কৰি থাকে। এই কথাটো মই আগৰ ভিডিঅ'সমূহতো আপোনালোকক বাৰে বাৰে কৈ আছোঁ যে অৰুণোদয় স্কিমৰ ওপৰত আজিকালি আগতে ফাৰ্ষ্ট যেতিয়া অৰুণোদয় দিছিলে তেতিয়া ইমান মানে এনেকুৱা ধৰণৰ ৰিভিউ হোৱা নাছিলে, ক্লিনিং হোৱা নাছিলে, যোনে যোনে অৰুণোদয় টকা পাইছিলে। কিন্তু আজিকালি অৰুণোদয় স্কিমটো বহুত মানে পপুলাৰ স্কিম, যিহেতু অসমত লগতে ভাৰতবৰ্ষতো এই স্কিমটো বহুত পপুলাৰ আৰু বহুত 40 লাখৰো ওপৰত মহিলাই অৰুণোদয় টকা পায়। তাৰ কাৰণে চৰকাৰে ইমান এটা হিউজ এমাউণ্ট যিহেতু দিব লগা হয়, তাৰ কাৰণে চৰকাৰে ভাবে যে আমি যাতে পইচাটো মানে পাব নলগীয়া মানুহ বা পইচাটো যাতে অথলে নাযায়, যিসকলে সঁচাই অৰুণোদয় টকা পাব লাগে তেওঁলোকে সেই অৰুণোদয় টকাটো যাতে পায়, সেইকাৰণে চৰকাৰে মুখ্যমন্ত্ৰীজনে নিজেই কৈছে, আপোনালোকে ভিডিঅ'টোত শুনিছে যিহেতু, যে তেওঁলোকে প্ৰতি মাহে বা 15 দিন 20 দিন তেওঁলোকে সময়ে সময়ে অৰুণোদয় সেই হিতাধিকাৰীসকলৰ ওপৰত ৰিভিউ কৰি থাকে আৰু ক্লিনিং কৰি থাকে বুলি তেওঁ স্পষ্টকৈ জনাইছে। এতিয়া যিহেতু কথাটো হ'ল 3 মাহ ধৰি আপোনালোকে অৰুণোদয় টকা পোৱা নাই, তেতিয়াহ'লে আগষ্ট মাহৰ পৰা মুখ্যমন্ত্ৰীজনে যিহেতু কৈছে যে অৰুণোদয় টকা সোমাব, অৰুণোদয় পইচা পুনৰ আগৰ দৰে পাব। যিসকলে 9000 টকা পাইছিলে সেইসকলে অৰুণোদয় টকা পাব বুলি তেওঁ ঘোষণা কৰিছে। এতিয়া কথাটো হ'ল আপোনালোকে কি কাম কৰিব লাগিব সেই কথাকেইটা জানি লওক ভালদৰে। প্ৰথম কথাটো হ'ল যে অৰুণোদয় ধন বাঢ়িব নেকি? এইটো এটা বহুতে কমেণ্টত সুধি আছে যে অৰুণোদয় ধন বাঢ়িব নেকি, বহুতে মোক সুধি আছে। আৰু মই সেই কথাটো আপোনালোকক জনাই দিওঁ যে অৰুণোদয় ধন বাঢ়িব নেকি এইটো ডিপেণ্ড কৰিব যেতিয়া 6 জুলাইৰ পৰা, অৰ্থাৎ 6 জুলাইৰ পৰা যেতিয়া বাজেট বহিব, এই বাজেটত যদি ঘোষণা কৰা হয় যে অৰুণোদয় ধন বঢ়োৱা হ'ব, তেতিয়াহ'লে অৰুণোদয় ধন অভিয়াছলি বাঢ়িব। যদি বাজেটত কোৱা হয় যে অৰুণোদয় ধন 1250 টকাৰ পৰা 3000 টকা কৰা হ'ব, তেতিয়াহ'লে অৰুণোদয় ধন আপোনালোকে 3000 টকাকৈ পাবলৈ সক্ষম হ'ব। কিন্তু মোৰ মনে কয় যে এতিয়া বৰ্তমান চৰকাৰৰ যি আৰ্থিক অৱস্থা হৈ আছে, অতি মানে ইমান একো এটা ভাল অৱস্থা হৈ থকা নাই, আৰ্থিকভাৱে টনকিয়াল হৈ থকা নাই। কাৰণ বাহিৰত আপোনাৰ ইৰাণ আৰু আমেৰিকা আৰু ইজৰাইলৰ মাজত 3খন দেশৰ মাজত যুদ্ধ হৈ আছে। যুদ্ধ হোৱাৰ ফলত যিটো বাটেদি তেল আহে, সেই বাটটোতে মানে যুদ্ধখন হৈ আছে। যুদ্ধখন হৈ থকাৰ বাবে সেই বাটেদি তেল আহিব পৰা নাই, খাৰুৱা তেল আহিব পৰা নাই, প্ৰাকৃতিক গেছ আহিব পৰা নাই, সাৰ যিসমূহ খেতিত ব্যৱহাৰ কৰা হয় সেই সাৰ আহিব পৰা নাই। কিন্তু খাৰুৱা তেলৰ যেতিয়া আহিব পৰা নাই, খাৰুৱা তেল আহিব নোৱাৰাৰ বাবে খাৰুৱা তেলৰ দাম বৃদ্ধি পাইছে। আৰু খাৰুৱা তেলৰ দাম বৃদ্ধি পোৱাৰ বাবে যিহেতু
পৰিবহণৰ জৰিয়তে এতিয়া খাৰুৱা তেল কি কাৰণে আমাক পেট্ৰল ডিজেলৰ দাম বঢ়াৰ লগে লগে বাকী বস্তুবিলাকৰ দাম বাঢ়ি যায়, কাৰণ পেট্ৰল ডিজেলৰ জৰিয়তে গাড়ীসমূহ চলে, পৰিবহণ ব্যৱস্থাটো চলে, আৰু সেই পৰিবহণ ব্যৱস্থাটোতে বস্তুসমূহ কি হয় অনা নিয়া হোৱাৰ লগে যদি পেট্ৰলৰ দাম বাঢ়ে তেতিয়াহ'লে পেট্ৰলৰ খৰচ বাঢ়ি যাব, গাড়ীৰ খৰচ বাঢ়ি যোৱাৰ লগে লগে সেই বস্তুসমূহৰ দামো অট'মেটিক বাঢ়ি যায়। ঠিক আছে, তাৰ কাৰণে বস্তুবিলাকৰ দাম বাঢ়িছে আৰু চৰকাৰৰ অৱস্থা আৰ্থিকভাৱে ইমান টনকিয়াল নহয়। সেইকাৰণে মোৰ মনে কয় যে ৩,০০০ টকাটো এতিয়াই নকৰে, ৩,০০০ টকাটো কৰাত দেৰি আছে। হয়তো খুব বেছি কৰিলে ১২৫০ৰ পৰা আপোনালোকক ১৫০০ কৰি দিব পাৰে, কিন্তু খুব সম্ভৱ ১২৫০ থাকিব। যদি বিচাৰে ১৫০০ কৰিব পাৰে, কিন্তু ৩,০০০ কৰাটো এতিয়া সমীচীন বা এতিয়া সম্ভৱ নহয়। আৰু কোনে ছেকেণ্ড পইণ্টটো দেখিছোঁ, কোনে এই ধন পাব, এই ধন পাব যিসকলে ৯,০০০ টকাটো পাইছিলে সেইসকলে এই ধনটো পাব। কিন্তু বহুতো এনেকুৱা ৯,০০০ টকা পোৱা মানুহে নাপাব পাৰে, কাৰণ মই বাৰে বাৰে কৈছোঁ যে চৰকাৰে ক্লিনিং কৰি থাকে, চৰকাৰে KYC আপডেট কৰি থাকে। আপোনালোকে যদি, কাৰণ জানো যে অৰুণোদয় যিসকল হিতাধিকাৰী আছে তেওঁলোকে অসম গ্ৰামীণ বিকাশ বেংকত আপোনালোকে বেংক একাউণ্ট খুলিছে, নহ'লে আপুনি SBIত খুলিছে এটা CSP চেণ্টাৰত গৈ পেলাই, আৰু সেই বেংক একাউণ্টসমূহ অসম গ্ৰামীণ বিকাশ বেংক হওক বা CSP চেণ্টাৰত খোলা SBI বেংক একাউণ্টসমূহত কি হয়, আপুনি যদি মাহটোত কোনো ধৰণৰ ট্ৰানজেকশ্যন নকৰে তেতিয়াহ'লে সেই বেংক একাউণ্টটো ফ্ৰিজ হৈ যায়। ফ্ৰিজ হৈ যোৱাৰ ফলত তাত ক'ৰবাৰ পৰা আহি পইচাও নোসোমায় বা ক'ৰবালৈ আপুনি পইচা পঠাবলৈ অসুবিধা হয়। তাৰ কাৰণে ন' ইয়ৰ কাষ্টমাৰ অৰ্থাৎ KYC কৰাটো অতি গুৰুত্বপূৰ্ণ। KYC যদি আপুনি ৰেগুলাৰলি কৰি নাৰাখে তেতিয়াহ'লে আপোনাৰ পইচাটো চৰকাৰৰ পৰা দিলেও আপোনাৰ একাউণ্টত নোসোমাবহি। তাৰ কাৰণে কিছুমান আছে যিসকলে সেই একাউণ্টটোৰ জৰিয়তে যদি আপুনি মাহটোত ট্ৰানজেকশ্যন কৰি আছে ৫০০, ১,০০০, ২,০০০ বা ১০০, ২০০ যিকোনো ধৰণৰ এমাউণ্ট যদি আপুনি ট্ৰানজেকশ্যন কৰি আছে, অৰ্থাৎ বেংকত দিছে, বেংকৰ পৰা লৈছে, এনেকুৱা ধৰণৰ যদি চলাই আছে তেতিয়াহ'লে সেই একাউণ্টটো KYC কৰিব নালাগে। যদি আপুনি সেইখিনি কৰা নাই তেতিয়াহ'লে পোনপ্ৰথমে আপুনি আগষ্ট মাহৰ আগতে KYC আপডেট কৰি লওক। ইয়াতে মই কৈছোঁ যে নতুন নাম পঞ্জীয়ন বা KYCৰ প্ৰয়োজনীয়তা আমাৰ থাৰ্ড পইণ্টটো আছিলে সেইটো। আপুনি যদি KYC আপডেট কৰা নাই অতি সোনকালে KYC আপডেট কৰি লওক, আৰু আধাৰ লগত যদি লিংক কৰি ৰখা নাই বেংক একাউণ্ট বা ফোন নম্বৰটো যদি লিংক কৰি ৰখা নাই তেতিয়াহ'লে এইখিনি কৰি লওক। তাৰপিছতে ৪ নম্বৰ পইণ্টত আহিছোঁ, এই আঁচনিৰ লাভ নোপোৱাসকলে নতুনকৈ নাম পঞ্জীয়ন কেনেকৈ কৰিব পাৰিব। অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰা নাই যে নতুনকৈ হিতাধিকাৰী লোৱা হ'বনে নহয়, কিন্তু এটা কথা আপোনালোকে গাঁও পঞ্চায়তত আপোনাৰ ৱাৰ্ড মেম্বাৰ বা আপোনাৰ যি ব্লক আছে বা জিলা পঞ্চায়ত যি আছে, অৰ্থাৎ ডিষ্ট্ৰিক্ট পঞ্চায়তত গৈ পেলাই আপুনি অৰ্থাৎ ডিষ্ট্ৰিক্ট পঞ্চায়ত নহয়, পৰিষদ বুলি কোৱা হয়, জিলা পৰিষদত বা ব্লকত বা আপুনি গাঁও পঞ্চায়ত বা আপোনাৰ ৱাৰ্ড মেম্বাৰৰ লগত আপুনি এই কথাখিনি যোগাযোগ কৰক। মাজে মাজে কি হৈ থাকে, অৰুণোদয় এপ্লাই কৰি থকা যায় আৰু ফৰ্ম জমা লৈ থকাৰ পাছত যেতিয়া এটা নিৰ্দিষ্ট পৰিমাণৰ ফৰ্ম হৈ যায়, ধৰি লওক এটা টাৰ্গেট থাকে ১,০০০, ২,০০০, ১০,০০০ ফৰ্ম জমা হৈছে, তাৰপিছতে তেওঁলোকক অৰুণোদয়ত কি কৰি দিয়া হয়, নামটো ভৰাই দিয়া হয়। সেইকাৰণে আপুনি গম লৈ থাকিব, কিন্তু তেনেকুৱা ধৰণৰ কোনো আপডেট অহা নাই যে নতুনকৈ পঞ্জীয়ন কৰা বা কিবা, কিন্তু সেইটো ভিতৰি হৈ থাকে। আপুনি আপোনাৰ গাঁৱৰ ৱাৰ্ড মেম্বাৰৰ লগত কথাখিনি পাতি চাওক, পঞ্চায়তৰ লগত কথাখিনি পাতি চাওক, ব্লকত কথাখিনি পাতি চাওক, লগতে জিলা পৰিষদত গৈ পেলাই আপুনি যদি ইয়াত এইখিনি নাপায়, একো যদি মানে সহযোগিতা নাপায় গাঁও পঞ্চায়ত বা ব্লকত, তেতিয়া আপুনি জিলা পৰিষদত গৈ পেলাই এই কথাখিনি পাতি পেলাই আপোনাৰ নামটো তাত পঞ্জীয়ন কৰাই ল'ব পাৰে। যিহেতু চৰকাৰী আঁচনিৰ ধন, সেই আঁচনিৰ ধন যদি আপুনি যোগ্য হয় পাবলৈ, তেতিয়াহ'লে বিলম্ব নকৰি পেলাই অতি সোনকালে গৈ পঞ্জীয়নটো কৰি ল'ব। এতিয়া কথাটো হ'ল আপোনালোকে বুজি পালে যে চৰকাৰে জুলাই মাহত বাজেট আহিব, আৰু বাজেটখন যিহেতু আজি বাজেট আনিছে, কাইলৈৰ পৰাতো বাজেটখন মানে বাজেটৰ কাম যেনেধৰণে কোৱা হয় তেনেধৰণে বাজেটখনটো এপ্লাই হৈ নাযায়, কাৰণ ২০ৰ পৰা ১ মাহ লাগে। বাজেটখন বহিব, বাজেটৰ ওপৰত বাজেট ডিছকাশ্যন হ'ব, বাজেটৰ গ্ৰাণ্ট হ'ব যে কোনটো ডিপাৰ্টমেণ্টক কিমান টকাকৈ দিব লাগিব, সেইবিলাক বাজেট গ্ৰাণ্ট হ'ব, সংসদীয় কমিটি আছে, কমিটিয়ে সেইসমূহ চাব, পৰীক্ষা নিৰীক্ষা কৰি এটা দীঘলীয়া প্ৰচেছ থাকে। তাৰ পাছত আগষ্ট মাহৰ ১০ তাৰিখৰ পৰা আপোনালোকে যেনেধৰণে 10 তাৰিখে আগতে পাইছিলে, সেই তেনেধৰণে আপোনালোকে 10 তাৰিখৰ পৰা অৰুণোদয় টকা লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু টকা বঢ়াৰ কোনো সম্ভাৱনা নাই। যদি এইটো চিয়'ৰ নকওঁ যে পইচা নাবাঢ়ে বুলি, কিন্তু সম্ভাৱনা দেখা নাই। কিন্তু বাজেটখনৰ অহাৰ লগে লগে আমি গম পাম যে বাজেটত যদি কয় বঢ়াইছে বুলি, তেতিয়াহ'লে আপোনালোকক লগত আমি জনাবৰ কাৰণে চেষ্টা কৰিম। এনেধৰণৰ আপডেটসমূহ পাই থাকিবৰ বাবে আপোনালোকে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে আপোনালোকে আপডেটসমূহ ৰেগুলাৰলি পাই থাকে। ভিডিঅ'টো চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।